নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 10টো কৰিম, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য। ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে ইয়াত ধুনীয়াকৈ উল্লেখ আছে। এইটো পাঠৰ যিখিনি অনুশীলনীত প্ৰশ্ন দিয়া আছে, অনুশীলনী পেজ নম্বৰ 98 দিয়া আছে, অনুশীলনী 1, অনুশীলনী 2 আৰু পাঠৰ ভিতৰৰ প্ৰশ্ন দিছে, ভাবি ওলোৱা দিছে, দলগত কাৰ্য, সকলোখিনি ধুনীয়াকৈ মই উত্তৰখিনি কৰি দিম, কিয়নো তোমালোকৰ পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন আহিব, লগতে পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব। সেইকাৰণে পাঠৰ ভিতৰৰ কৰ কেনেকুৱা প্ৰশ্ন থাকে সেইখিনি তোমালোকক মই দেখাই দিম। যেনেকৈ প্ৰথমত যি দিছে যে ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি, সংস্কৃত ভাষাক কিয় দেওভাষা বোলা হয়, অপভ্ৰংশ কি। এইবিলাক যিবিলাক উত্তৰ মই দিছোঁ টাইপিং আকাৰে, চববিলাক কিন্তু এই কিতাপৰ পৰাই দিছোঁ। ঠিক আছে, গতিকে তোমালোকে এই কিতাপটো ভালকৈ পঢ়িলে তোমালোকে এনচাৰখিনি পাই যাবা। যেনেকুৱা ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি মই দগাই থৈছোঁ। ঠিক আছে, যে সংস্কৃতটো হৈছে ভাৰতীয় সৰ্বভাষাৰে উৎস, সেইকাৰণে মূল স্বৰূপটো হ'ব যে ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপটো কি হ'ব, 1 নম্বৰ প্ৰশ্নৰ উত্তৰ সংস্কৃত হ'ব। ঠিক আছে, কাৰণ সংস্কৃত সৰ্বভাগ ভাষাৰে উৎস হয়। গতিকে বেছিভাগ ভাষাৰ উৎস বুলি কৈছে বা মূল স্বৰূপ কৈছে, গতিকে অনুশীলনী 1ত যি প্ৰশ্ন আছে এইটোৰ উত্তৰ হ'ব সংস্কৃত। ঠিক আছে, গতিকে এনেদৰে আমাক প্ৰশ্নখিনি উত্তৰ কৰিব লাগিব। তাৰপিছত মই দেখাই দিওঁ যে আমাক 3 নম্বৰটো কৈছে অপভ্ৰংশ, গ নম্বৰটো অপভ্ৰংশ কি। গতিকে ইয়াত উত্তৰটো চাব পাৰিবা। অপভ্ৰংশ যে প্ৰাকৃতৰ পৰা বহু কথিত ভাষাৰ উৎপত্তি হৈছিল, এনেবোৰক অপভ্ৰংশ বোলা হয়। তেনেকুৱা সংস্কৃত ভাষাক কিয় দেৱ ভাষা বোলা হয়, গতিকে দেৱ ভাষা কিয় বোলা হয়। ইয়াত তোমালোকে চাবা মই দগাই থৈ দিছোঁ যে দেৱ ভাষা বোলা হয়। চাবা দেৱ ভাষা বুলিয়ে কোৱা হয়। কিয় কোৱা হয়, ইয়াৰ পৰা লিখিব লাগিব যে বেদ, বেদাংশ, উপনিষদ, আৰণ্যক, পুৰাণ, ৰামায়ণ, ভাৰত, মহাভাৰত আদি সংস্কৃত ভাষাতেই লিখা হৈছিল, সেয়েহে সংস্কৃতক দেৱভাষা বুলিও কোৱা হয়। ঠিক আছে, ধুনীয়াকৈ প্ৰশ্নখিনিৰ উত্তৰ মই কৰি দিছোঁ টাইপিং আকাৰে বাৰু। গতিকে আমি প্ৰথমত অনুশীলনী 1ৰ উত্তৰখিনি কৰি লওঁ। অনুশীলনী 1 পৃষ্ঠা নং 98 দিয়া আছে, 98ত দিয়া আছে। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্ন নম্বৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি। আমি উত্তৰ কৰিম যে ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো হৈছে সংস্কৃত। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে সংস্কৃত ভাষাক কিয় দেৱভাষা বোলা হয়। আমি উত্তৰ কৰিম যে বেদ, বেদাংগ, উপনিষদ, অৰণ্যক, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি সংস্কৃত ভাষাতেই লিখা হৈছিল, সেয়েহে সংস্কৃতক দেৱভাষা বুলিও কোৱা হয়। কিতাপত মই দেখাই দিছোঁ উত্তৰটো, তাৰে পৰা মই উঠাই দিছোঁ। ঠিক আছে, সকলো উত্তৰ মই কিতাপৰ পৰাই উঠাই দিছোঁ বাৰু, যাতে তোমালোকে ফুল নম্বৰ পোৱা। গ নম্বৰ প্ৰশ্ন যে অপভ্ৰংশ কি। আমি উত্তৰ কৰিম যে প্ৰাকৃতিৰ পৰা উৎপত্তি হোৱা কথিত ভাষাবোৰ অপভ্ৰংশ। ঠিক আছে, বুজি পালা। এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্ন দিছে যে সংগম সাহিত্য কাক বোলে। এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা। আমি উত্তৰ কৰিম যে তামিল সাহিত্যক সংগম সাহিত্য বোলা হয়। এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখন হ'ল চিলাপথিকাৰম আৰু মণিমেখলাই। ঠিক আছে, এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা। আমি উত্তৰ কৰিম যে সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম হ'ল পঞ্চতন্ত্ৰ আৰু হিতোপদেশ। অনুশীলনী 1ৰ আমি ধুনীয়াকৈ উত্তৰখিনি কৰিলোঁ। এতিয়া তোমালোকে চাব পাৰিবা অনুশীলনী 2 পৃষ্ঠা নং কিমানত আছে জানানে, পৃষ্ঠা নং 104ত আছে। অনুশীলনী 2ৰ আমি সকলোখিনি উত্তৰ কৰিম, লগতে দলগত কাৰ্যত 2টা প্ৰশ্ন আছে আৰু ভাবি ওলোৱাত এটা প্ৰশ্ন আছে, সেইখিনিৰ উত্তৰ কৰিম। গতিকে এই অনুশীলনী 2 কৰাৰ আগতে তোমালোকক মই কেইটামান বস্তু দেখাই দিব বিচাৰোঁ, যেনেকুৱা তোমালোকে চাব পাৰিবা। প্ৰথমত পৃষ্ঠা নং মিলাই লোৱা, 102 পেজত চাবা তোমালোকে, ওপৰত ইম্পৰ্টেণ্টৰ কথা কৈছে। ইয়াত চাব পাৰিবা তোমালোকে অনুশীলনী 2ত ইয়াৰ প্ৰশ্ন পাবা যি সুকুমাৰ বৰকাইত আছিলে। সুকুমাৰ বৰকাইত আছিল কি 17 শতিকাত ৰচনা কৰিছিল। কি ৰচনা কৰিছিলে, হস্তীৰ বিদ্যানব ৰচনা কৰিছিলে। আৰু এই হস্তীৰ বিদ্যানব যদি কিতাপ আছে, যে হস্তীৰ নব পুথিত সন্নিৱিষ্ট স্বৰ্গদেউ শিৱসিংহৰ হাতী পিঠিত উঠা চিত্ৰ। গতিকে স্বৰ্গদেউ শিৱসিংহৰ চিত্ৰ আছে ইয়াত। এইটো হৈছে স্বৰ্গদেউ কি শিৱসিংহ, আৰু এইটো কিহৰ কিতাপ, এইটো কিতাপৰ ফৰ্ম বা কিতাপত আছে হস্তি বিদ্যানব কিতাপত আছে। কোনে লিখিছে হস্তি বিদ্যানবটো, সুকুমাৰ বৰকাইতে লিখিছে, খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰপিছত নেক্সট তোমালোকে চাব পাৰিবা, নেক্সট ইয়াত চাব পাৰিবা যে কালিদাসে কি সংস্কৃত কি ৰচনা কৰিছিলে নাট। গতিকে মালবিকা, অগ্নিমিত্ৰম, অভিজ্ঞানম,
ঠিক আছে, অভিজ্ঞানম শকুন্তলা আদি কালজয়ী নাট ৰচনা কৰিছিলে। গতিকে এইবিলাক তোমালোকে অনুশীলনীত প্ৰশ্নটো পাবা। ঠিক আছে, তাৰপিছত মই তোমালোকক দেখাই দিওঁ পাঠৰ ভিতৰৰ প্ৰশ্ন। চ' এটা কাম কৰোঁ আগত যে মই এই অনুশীলনী 2 যিটো আছে, অনুশীলনী 2খিনি আগত কৰি লওঁ সকলোখিনি, তাৰপিছত দলগত কাৰ্যৰ প্ৰশ্নখিনি উত্তৰ কৰোঁ, তাৰপিছত ভাবি ওলোৱা কৰোঁ, তাৰপিছত মই পাঠৰ ভিতৰৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক ল'ম। যেনেকুৱা পাঠৰ ভিতৰৰ প্ৰশ্ন পেজ নম্বৰ 99 দিয়া আছে এইটো প্ৰশ্ন, যে আধুনিক ভাৰতৰ কেইগৰাকীমান শাস্ত্ৰীয় সংগীতজ্ঞৰ নাম লিখা। চ' গতিকে এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট। ঠিক আছে, চ' প্ৰথমে আমি অনুশীলনী 2ৰ পৰা কৰি পাঠৰ ভিতৰৰ প্ৰশ্ন আমি চাই লওঁ। ঠিক আছে, পাঠৰ ভিতৰৰ প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট। পাঠৰ ভিতৰৰ প্ৰশ্নৰ পৰা তোমালোকে ফাৰ্ষ্ট পেজত চাব পাৰিবা। ইয়াৰ পৰা তোমালোকে এটা প্ৰশ্ন পাবা পৰীক্ষাত, যে ইয়াত যে দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। গতিকে কি ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে? গতিকে অসমীয়া ভাষাও আছে কিন্তু দেখা, যে ভাৰত চৰকাৰে এতিয়ালৈকে সংস্কৃত, তেলেগু, কানাড়া, মালায়ালাম, উৰিয়া, পালি, প্ৰাকৃতিক, অসমীয়া, বাংলা আৰু মাৰাঠী ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। গতিকে অসমীয়াকো দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। কেইটা ভাষা আছে এইটো ইম্পৰ্টেণ্ট, আৰু ভাষাকেইটাৰ নাম ইম্পৰ্টেণ্ট। যেনেকুৱা 1 2 3 4 5 6 7 8 9 10, এই 10টা ভাষাক দ্ৰৌপদী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰিছে আমাৰ ভাৰত চৰকাৰে। তো যি কি নহওক আমি অনুশীলনী 2ৰ পৰা প্ৰথমত উত্তৰখিনি কৰি লওঁ। এতিয়া অনুশীলনী 2 দিছে আমাক, পৃষ্ঠা নং 104 দিছে 104। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, যে ভাৰতৰ সংগীতৰ মূল ভেটি কি? আমি উত্তৰ কৰিম যে নাট্যশাস্ত্ৰ ভাৰতৰ সংগীতৰ মূল ভেটি। খ নম্বৰ প্ৰশ্ন, যে ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি? আমি উত্তৰ কৰিম ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা হৈছে হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত। গ নম্বৰ প্ৰশ্ন, যে কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। আমি উত্তৰ কৰিম কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম হৈছে মালবিকা অগ্নিমিত্ৰম আৰু অভিজ্ঞানম শকুন্তলম। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন, যে চমৰ কলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম লিখা। আমি ডাইৰেক্ট তোমালোকে উত্তৰ এনেদৰে লিখিব পাৰা, যে গল্ফা আৰু মৰ্দানী, বা লিখিব পাৰা যে চমৰ কলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম হ'ল গল্ফা আৰু মৰ্দানী, বা ডাইৰেক্ট উত্তৰটো লিখিলেও হ'ব। বুজি পাইছা? 2 নম্বৰ প্ৰশ্ন, যে মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ কি কি? আমি উত্তৰ কৰিম যে ভাৰতীয় চিত্ৰকলাত মোগল যুগৰ উল্লেখযোগ্য অৱদান আছে। পাৰ্চিয়ান আৰু ভাৰতীয় পৰম্পৰাৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা মোগল মিনিয়েচাৰ চিত্ৰ বিখ্যাত। সাময়িক ৰাজনৈতিক ঘটনা, ৰাজদৰবাৰৰ দৃশ্য, সম্ৰাট, চিকাৰ, প্ৰাকৃতিক দৃশ্য, গছ-লতা আদি মোগল চিত্ৰবোৰ মূল বিষয়বস্তু আছিল। বস্তুৰ পুংখানুপুংখ চিত্ৰায়ন, উজ্জ্বল ৰঙৰ ব্যৱহাৰ আৰু বাস্তৱিক অংকন আছিল মোগল চিত্ৰকলাৰ বৈশিষ্ট্য। 3 নম্বৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, যে সচিত্ৰ পুথি কাক বোলে? অসমৰ 3খন সচিত্ৰ পুথিৰ নাম লিখা। আমি উত্তৰ কৰিম যে পুথিত থকা কাহিনীক অধিক বাস্তৱত বৰ্ণনা কৰিবলৈ আৰু কাহিনীক অধিক মনোগ্ৰাহী কৰিবলৈ পুথিবোৰত চিত্ৰ অংকিত কৰা হয়। এনে চিত্ৰ থকা পুথিক সচিত্ৰ পুথি বোলে। অসমৰ 3খন সচিত্ৰ পুথি হ'ল 1 নম্বৰ হস্তি বিদ্যাৰ্ণৱ, 2 নম্বৰ আনন্দল হৰি, 3 নম্বৰ বা গ নম্বৰ গীত গোবিন্দ। ঠিক আছে, এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্ন, যে ভাৰতৰ কোনটো অঞ্চলৰ মন্দিৰ শৈলীক বেচৰ বুলি জনা যায়? আমি উত্তৰ কৰিম যে ভাৰতৰ মন্দিৰবোৰক 3 ভাগত ভাগ কৰা হয়, নাগৰ, দ্ৰাবিড় আৰু বেচৰ। বিন্দা আৰু কৃষ্ণ নদীৰ মাজভাগ বিশেষকৈ কৰ্ণাটক অঞ্চলৰ মন্দিৰ শৈলীক বেচৰ বুলি জনা যায়। গতিকে কৰ্ণাটক অঞ্চলৰ মন্দিৰবিলাকক বা মন্দিৰ শৈলীক বেচৰ বুলি কোৱা হয়। ঠিক আছে, আমাক দিছে যে দলগত কাৰ্য। 1 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ সংবিধান স্বীকৃত প্ৰধান ভাষাকেইটাৰ তালিকা প্ৰস্তুত কৰা। আমি উত্তৰ কৰিম যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচী অনুসৰি বৰ্তমান মুঠ 22টা ভাষাক সংবিধান স্বীকৃত বা চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। তলত ভাষাকেইটাৰ নাম বৰ্ণানুক্ৰমিকভাৱে উল্লেখ কৰা হ'ল। 1 নম্বৰ অসমীয়া, 2 নম্বৰ উৰ্দু, উৰিয়া, কন্নড়, কাশ্মীৰ, কোঙ্কণী, গুজৰাটী, এইবিলাক কি হয়? এইবিলাক সংবিধানত আছে। ঠিক আছে, সাংবিধানিক ভাষা।
তাৰপিছত গুজৰাটী, ড্ৰগী, তামিল, তেলেগু, নেপালী, পাঞ্জাবী, বাংলা, বড়ো, মৈথিলী, মণিপুৰী, মেইটি, মণিপুৰতে চলে। তাৰপিছত মাৰাঠী, মালায়ালম, সংস্কৃত, সন্তালী, হিন্দী, ঠিক আছে, মুঠ 22টা। এতিয়া তাৰ লগত 2 নম্বৰ প্ৰশ্নটো দিছে যে ভাৰতৰ কেইগৰাকীমান প্ৰখ্যাত চিত্ৰশিল্পীৰ নাম লিখা। আমি উত্তৰ কৰিম যে ভাৰতীয় কলা আৰু সংস্কৃতিলৈ অৱদান আগবঢ়োৱা কেইগৰাকীমান প্ৰখ্যাত চিত্ৰশিল্পীৰ নাম তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ ৰাজা ৰবি বৰ্মা, নলন্দলাল বসু, 3 নম্বৰ যামিনী ৰায়, 4 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। এতিয়া তাত তলত আমাক দিছে দলগত কাৰ্যৰ তলত যে ভাবি ওলোৱা, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা বুলি কৈছে। ইয়াত প্ৰশ্নটো দিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ধৰ্ম প্ৰচাৰৰ বাবে নাটকক কিয় মাধ্যম হিচাপে লৈছিলে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যে ধৰ্ম প্ৰচাৰ কৰিছিলে, নাটক কৰি বা অংকীয় নাট কৰি ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে এই নাটকক কিয় মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিলে। গতিকে আমি উত্তৰটো কৰিব লাগিব। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰটো কৰিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে নাটকক মুখ্য মাধ্যম হিচাপে লৈছিল, কাৰণ ইয়াৰ জৰিয়তে জটিল ধৰ্মীয় তত্ত্ব আৰু আধ্যাত্মিক বাৰ্তা সহজ আকৰ্ষক আৰু সৰ্বজন গ্ৰাহ্য, মানে চবৰ বাবে যাতে সুবিধা হয়, সৰ্বজন গ্ৰাহ্য ৰূপত সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱা সম্ভৱ হৈছিল। নাটকক মাধ্যম হিচাপে লোৱাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ কাৰণ যে শিক্ষাদান আৰু মনোৰঞ্জন, যে ধৰ্মীয় আৰু নৈতিক শিক্ষাৰ শুষ্ক উপদেশ নিদি মনোৰঞ্জকভাৱে প্ৰদৰ্শন কৰিলেও মানুহে অতি সহজে গ্ৰহণ কৰে। 2 নম্বৰ যে নিৰক্ষৰ লোকৰ বাবে উপযোগী, যে সেই সময়ত সৰ্বসাধাৰণ মানুহৰ মাজত আনুষ্ঠানিক শিক্ষাৰ প্ৰভাৱ নাছিল, সেয়েহে লিখিত শাস্ত্ৰ পঢ়িব নোৱাৰা লোকসকলেও নাটকৰ দৃশ্য আৰু অভিনয় দেখি ধৰ্মীয় সত্যসমূহ সহজে বুজিব পাৰিছিল। আমি দলগত কাৰ্যৰ 1, 2 ভাবি ওলোৱা সকলোখিনি কৰিলোঁ, আৰু যিখিনি ভিতৰৰ বস্তু আছে সেইখিনি মই তোমালোকক ইতিমধ্যে দেখাই দিছোঁ বাৰু। আৰু যদি তোমালোকক মই দেখাই দিব যাওঁ, বহুতো বস্তু আছে। তোমালোকে কিতাপখন, সেইকাৰণে তোমালোকক মই বাৰ কওঁ যে কিতাপখন তোমালোকে পঢ়িবা, ঠিক আছে। যেনেকৈ ইয়াত তোমালোকে চাব পাৰিবা পেজ নম্বৰ 99 যে ভাৰতত প্ৰচলিত কিছুমান লোকনাট্য হ'ল ৰাজস্থানৰ চাংগ। গতিকে ৰাজস্থানৰ লোকনাট্যৰ নাম কি? গতিকে তোমালোকে লিখিব লাগিব শ্যাং। উৰিষ্যাৰ লোকনৃত্যৰ নাম কি? উৰিষ্যাৰ যাত্ৰা। তাৰপিছত কেৰালাৰ কুটিয়াট্টম, গুজৰাট আৰু ৰাজস্থানৰ ভবাই, মণিপুৰৰ কি হয়? ৰাসলীলা হয়। বুজি পাইছে না? এইখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট। এতিয়া চাবা পেজ নম্বৰ 102 চাবা। পেজ নম্বৰ 102 কৰি চোৱাত আছে যে শাস্ত্ৰীয় সংগীত, নাটক আৰু শাস্ত্ৰীয় নৃত্যত বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱা শিল্পীসকলক কি সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়? এইটোৰ উত্তৰ তোমালোকে লিখিবা। এতিয়া আমাক দিছে কৰি চোৱা পৃষ্ঠা নং 102 যে প্ৰশ্নটো দিছে যে শাস্ত্ৰীয় সংগীত, নাটক আৰু শাস্ত্ৰীয় নৃত্যত বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱা শিল্পীসকলক কি সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম। এইটো উত্তৰ কৰিবা যে শাস্ত্ৰীয় সংগীত, নাটক আৰু শাস্ত্ৰীয় নৃত্যত বিশেষভাৱে পাৰদৰ্শী দেখুওৱা শিল্পীসকলক সংগীত নাটক একাডেমী ফেলোশ্বিপ অৰ্থাৎ অকাডেমী ৰত্ন আৰু সংগীত নাটক একাডেমী অৰ্থাৎ অকাডেমী পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ফেলোশ্বিপ অৰ্থাৎ অকাডেমী ৰত্ন হৈছে সৰ্বোচ্চ আৰু আটাইতকৈ সন্মানীয় আজীৱন বঁটা। গতিকে গোটেই জীৱন থাকে বঁটাটো। এইটো উত্তৰ আমি কৰিলোঁ। এতিয়া নেক্সট এটা প্ৰশ্ন আছে, তোমালোকে চাবা পেজ নম্বৰ 103 এইটো এটা প্ৰশ্ন আছে যে অসমৰ মঠ মন্দিৰ স্থাপত্য কোনটো শৈলীৰ প্ৰভাৱ দেখা যায়? গতিকে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। গতিকে এইটোৰ উত্তৰ তোমালোকে এতিয়া চাই লোৱা। এতিয়া পেজ নম্বৰ 103 চাবা ভাবি ওলোৱা বুলি কৈছে। প্ৰশ্নটো দিছে যে অসমৰ মঠ মন্দিৰৰ স্থাপত্যত কোনটো শৈলীৰ প্ৰভাৱ দেখা যায়? আমি উত্তৰ কৰিম যে অসমৰ মঠ মন্দিৰৰ স্থাপত্যত প্ৰধানকৈ নীলাচল শৈলীৰ প্ৰভাৱ দেখা যায়। তাৰপিছত লিখিম যে ইয়াৰ লগতে উত্তৰ ভাৰতীয় নাগৰ শৈলী আৰু আহোম শৈলীৰ য'ত মোগল আৰু স্থানীয় থলুৱা স্থাপত্যৰ সংমিশ্ৰণ ঘটে প্ৰভাৱো পৰিলক্ষিত হয়। এইখিনি উত্তৰ কৰিলোঁ। এতিয়া নেক্সট এইটো প্ৰশ্ন এটা দিছে যে তথ্য সংগ্ৰহ কৰি টকা প্ৰস্তুত কৰা, যে আধুনিক ভাৰতৰ কেইগৰাকীমান শাস্ত্ৰীয় সংগীতজ্ঞৰ নাম লিখিবলৈ কৈছে। আৰু এটা প্ৰশ্ন দি আছে পেজ নম্বৰ 1 চাবা তোমালোকে পেজ নম্বৰ। ইয়াত এটা প্ৰশ্ন দিছে যে তথ্য সংগ্ৰহ কৰি টকা প্ৰস্তুত কৰা, যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকনাট্যৰ এখন তালিকা লিখা। গতিকে লোকনাট্যৰ তালিকাটো অলৰেডি মই দেখাই দিলোঁ যে ক'ত কি চলে। যেনেকুৱা ৰাজস্থানত সোৱাং চলে, উৰিষ্যাত যাত্ৰা, তেনেকুৱা মণিপুৰত ৰাসলীলা। গতিকে এইবিলাক কি? লোকনাট্য। গতিকে এইটো প্ৰশ্ন উত্তৰ 99 পেজতে পাবা, ঠিক আছে। তাৰ পৰা লিখিলে হৈ যাব এইটো প্ৰশ্ন। বাকী ৰৈ গ'ল আমাৰ
এইটো প্ৰশ্ন পেজ নম্বৰ 99 যিটো আছে যে আধুনিক ভাৰতৰ কেইগৰাকীমান শাস্ত্ৰীয় সংগীতজ্ঞৰ নাম লিখা গতিকে এইটোৰ উত্তৰ এতিয়া আমি কৰি লৈ ভিডিঅ'টো সামৰণি কৰি দিওঁ আমাক প্ৰশ্নটো দিছে যে তথ্য সংগ্ৰহ কৰি টকা প্ৰস্তুত কৰা প্ৰশ্নটো দিছে যে আধুনিক ভাৰতৰ কেইগৰাকীমান শাস্ত্ৰীয় সংগীতজ্ঞৰ নাম লিখিব দিছে চ' আমি উত্তৰ কৰিম যে আধুনিক ভাৰতীয় শাস্ত্ৰীয় সংগীতত হিন্দুস্তানী আৰু কৰ্ণাটকী শৈলী বহুতো কিংবদন্তি শিল্পীয়ে বিশ্বজুৰি প্ৰভাৱ পেলাইছিল তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য কেইগৰাকীমান সংগীতজ্ঞৰ নাম তলত উল্লেখ কৰা হ'ল কণ্ঠশিল্পী হিন্দুপুৰী আৰু উত্তৰ ভাৰতীয় কোন কোন আছে পণ্ডিত ভীমসেন যোশী উস্তাদ বড়ো গোলাম আলী খান আৰু 3 নম্বৰ পণ্ডিত যশৰাজ আদি এইবিলাক আছিলে কি কেইগৰাকীমান আধুনিক শাস্ত্ৰীয় সংগীতজ্ঞ ঠিক আছে চ' এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ পাৰ্ট 11টো কৰিম ডেছক্ৰিপশ্যনত দি আছে নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব তালৈ ক্লিক কৰি চাব পাৰিবা ঠিক আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে চ' আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ